মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডিৰেক আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ নৱম শ্ৰেণী উচ্চ গণিতৰ লগাৰিথম পাঠটোৰ যিটো এক্সাৰসাইজ 3.1 আছিলে আজি সম্পূৰ্ণ কৰি দিয়া আছে। গতিকে তোমালোকে প্ৰশ্নখিনি চাবা দেই। আমাৰ 11 নম্বৰত তোমালোকৰ 3টা প্ৰশ্ন আছে। 12 নম্বৰত যেহেতু সমাধান কৰা অংক আছে তাতে তোমালোকৰ প্ৰায় 9টা অংক আছে, হয়নে? 9 3 12টা হ'লেই 13 নম্বৰত এটা অংক আৰু 14 নম্বৰত তোমালোকৰ 3টা অসমতা ইনইকুৱেলিটি তোমালোকক প্ৰুফ কৰিবলৈ দিছে লগাৰিথমৰ সহায়ত। ছাত্ৰ-ছাত্ৰীসকল প্ৰায়খিনিয়ে প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেণ্ট, গতিকে মই তোমালোকক ঠায়ে ঠায়ে দুই এটা বিকল্প পদ্ধতিৰ কথাও কৈছোঁ। তোমালোকে চাবা, যিটো ভাল লাগে সেইটোৱে তোমালোকে কৰিব পাৰিবা। ইতিমধ্যে মই তোমালোকৰ ইয়াৰ ওপৰত 3টা ভিডিঅ' বনালোঁ। যিহেতু আমি এটা ভিডিঅ'ত গোটেইখিনি সামৰিব নোৱাৰোঁ, এইটো তোমালোকেও জানা। গতিকে যিবিলাকে এই ভিডিঅ'বিলাক এতিয়াও চোৱা নাই, মই ওপৰত আই বুটাম লগাই দিছোঁ। গতিকে তোমালোকে ভিডিঅ'বোৰ চাই ল'বা, কাৰণ একাদিক্ৰমে চাই আহিলে তোমালোকে গোটেই প্ৰশ্নখিনি বুজিবলৈ সহজ হ'ব। ছাত্ৰ-ছাত্ৰীসকল এতিয়া ইয়াৰ পিছত আমাৰ কি হ'ব, লগাৰিথমৰে আন এটা চেপ্টাৰ 3.2 আমি আৰম্ভ কৰিম। আৰু 3.2টো যিহেতু 10ম শ্ৰেণীৰ কাৰণেহে আচলতে নিৰ্ধাৰিত কৰি থোৱা আছিলে, মাজতে এই চেপ্টাৰটো উঠাই দিছিলে। মানে এতিয়া দেখা গৈছে কিছু কিছু বিদ্যালয়ত এইবিলাক শিকাইছে, মানে 3.2টো শিকাইছে। চেষ্টা কৰিম তোমালোকৰ কাৰণে কিছুমান প্ৰশ্ন তাৰে মই ৰেডি কৰিছোঁ বা বনাই দিম, যিখিনিয়ে নেকি তোমালোকক সহায় কৰিব। তাৰ কাৰণে কিন্তু এটা বস্তু সদায় লাগিব, সেই বস্তু তোমালোকে গম পাইছানে বাৰু? লগ টেবুল বুলি এখন পাৰ্মানেণ্ট স্থায়ী টেবুল আছে, য'ত নেকি আমি লগ 2, লগ 3, লগ 5, লগ 100, হয়নে, লগ 20, লগ 81 এনেকুৱা ভেলুবিলাক আমি পাম, যিবিলাক নেকি আমি সহজ পদ্ধতি আমি উলিয়াব নোৱাৰোঁ। গতিকে সেইবিলাক কোনে পাৰিছিলে? কেৱল ভাৰতীয় গণিতজ্ঞ শকুন্তলা দেৱীয়েহে পাৰিছিলে। বা যি হওক, তোমালোকৰ পৰীক্ষাত যদি প্ৰশ্ন আহে, তেনেকুৱা ধৰণৰ তথ্যবিলাক যদি আমাক দৰকাৰ হৈ যায়, তোমালোকক সেই প্ৰশ্নবিলাকৰ মানে মানবিলাক, লগাৰিথমৰ মানবিলাক একচুৱেলি ব্ৰেকেটৰ ভিতৰত দি দিব। আৰু আগতে এইবিলাক লগ টেবুল তোমালোকক পৰীক্ষাত লৈ যাবলৈ দিছিলে লগত, আজিকালি কিন্তু নিদিয়ে। গতিকে তোমালোকৰ প্ৰশ্নৰ সমাধানটো পাবৰ কাৰণে লগাৰিথমৰ ভেলুবিলাক লগতে দিয়া থাকিব। আৰু এই লগাৰিথমৰ অনুশীলনটো বা লগাৰিথমৰ ধৰ্মসমূহ সকলোতে প্ৰয়োগ আছে। কি ফিজিক্স, কি কেমেষ্ট্ৰি, কি মেথমেটিক্স। এতিয়া তোমালোকে প্ৰশ্নবোৰ ভালকৈ চাবা বুলি আশা কৰিলোঁ। এতিয়া মই এইটোও জনাওঁ যে নতুনকৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভিডিঅ'বোৰ চাইছে আৰু চাই যদি ভাল লাগিছে, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'বা। যিহেতু তোমালোকৰ আৰু ভিডিঅ' আহি আছে, তোমালোকৰ বিভিন্ন চেপ্টাৰ এতিয়াও দিবলৈ বাকী। গতিকে সেইখিনি ভিডিঅ' পাই থাকিবৰ কাৰণে, অন্ততঃ ইনফৰ্মেশ্যনখিনি পাই থাকিবৰ কাৰণে তোমালোকৰ ভিডিঅ'টো ছাবস্ক্ৰাইব ল'বা, লগতে কমেণ্ট আগবঢ়াবা আৰু লগতে শেষত লাইক এটা কৰিবলৈ নাপাহৰিবা। এতিয়া মই ভিডিঅ'ৰ কাম আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ তোমালোকৰ 11 নম্বৰ 1, এইটো আমি সলিউশ্যন বা সমাধান আগবঢ়াম। ইয়াতে কৈছে ইফ লগাৰিথম অফ y to the base x equal to 6 and logarithm of 8y to the base 14x equal to 3, then what is x? ছাত্ৰ-ছাত্ৰীসকল আমাৰ দেখিছা দুটা তোমালোকৰ সম্পৰ্ক দিয়া আছে, টু ৰিলেশ্যন গিভেন টু ইউ, আৰু উইথ দ্য হেল্প অফ টু ৰিলেশ্যনছ উই হেভ টু ফাইণ্ড দ্য ভেলু অফ এক্স। এক্সৰ মান নিৰ্ণয় কৰিব লাগিব। আমি প্ৰথমতে গিভেন ৰিলেশ্যনটো আমি লিখি লওঁ যে লগাৰিথম অফ y টু দ্য বেছ ইকুৱেল টু 6। ঠিক আছে, আমি এতিয়া লগাৰিথমটো যদি উঠাই দিওঁ, এইটো যদি ৰিমুভ কৰি দিওঁ, তেতিয়া আমি কেনেকৈ লিখিব লাগিব? x to the power 6 equal to y। গম পাইছা চাগে, yটো ইয়াত যাব আৰু 6টো xৰ পাৱাৰ হিচাপে আহিব। তেতিয়া আমাৰ লগাৰিথমটো লিখিব নালাগে। এতিয়া y ভেলু কিমান? x to the power 6। নেক্সট কণ্ডিশ্যনো ঠিক তেনেকৈয়ে হ'ব। আৰু লগাৰিথম অফ 8y to the base 14x equal to 3। এইটো যদি আমি লগাৰিথমটো উঠাব বিচাৰিছোঁ, তেনেহ'লে 14x to the power 3 ইকুৱেল টু কিমান হ'ব? 8y। এতিয়া তোমালোকে দেখা পাইছা ইয়াতে যে y আছে, এই y ভেলুটো কিমান হ'ব? x to the power 6। গতিকে আমি yটো কি কৰিব লাগিব? এলিমিনেট কৰিব লাগিব, মানে অপনয়ন, মানে আঁতৰাই দিব লাগিব। কাৰণ গোটেই ইকুৱেশ্যনটো আমাৰ x থাকিব লাগিব, যেতিয়াহে আমি xৰ ভেলু পাম। গতিকে yটো আমি আঁতৰাবলৈ হ'লে কেনেকৈ কৰিম? যে প্ৰথমতে 14x হোল কিউব 8 into x to the power 6। এইটো ক'ৰ পৰা আহিছে? ফ্ৰম ফাৰ্ষ্ট ৰিলেশ্যন, হয়নে? তাৰপিছত চাবা, এতিয়া আমি
আকৌ একেটাকে লিখি আছোঁ এইটো লিখিম আন ধৰণে চাবা দেই এইটো এটা লিখা ষ্টাইল আছে আমি 8 টো কেনেকৈ লিখিব পাৰোঁ 2 কিউব হয় না নহয় আৰু x টু দি পাৱাৰ 6 টো কেনেকৈ লিখিব পাৰোঁ কিউব ঘাতত লিখিম চোৱা এফালে কিউব আছে নহয় এইফালে আমি কিউব ঘাতত লিখিম গতিকে এইটো ধৰণে লিখিলোঁ এনেকৈ লিখাৰ মিনিংটো কি হ'ল যে এই 3 টো পাৱাৰ হিচাপে 2 পাৱাৰ হ'ব 2 পাৱাৰ 3 হ'লে আমাৰ 8 হ'ব আৰু যেহেতু x ওপৰত পাৱাৰ 2 আছেই আৰু এইটো পাৱাৰ লগত লগ লাগি 2 3 যা 6 গতিকে আগৰ ৰাশিটো আমাৰ পাই যাম গতিকে আমাৰ এৰেঞ্জমেণ্টটো সম্পূৰ্ণ শুদ্ধ এতিয়া চোৱা দুইফালে পাৱাৰ 3 3 হোৱাৰ কাৰণে আমি কি কৰিলোঁ কেনসেল কৰি দিলোঁ এটো তোমালোকে কেনসেল কৰি দিব পাৰিবা এতিয়া আমাৰ কি থাকিলে চোৱা 14x থাকিলে এইফালে আৰু এইফালে থাকিলে 2x স্কয়াৰ এতিয়া আমি এটা কাম কৰিব পাৰিম যে এই 2 টোৱে যদি কেনেকৈ এটো 14 কেনসেল যাব নহয় গতি কিমান হ'ব 7 হ'ব গতিকে আমাৰ কি থাকিলে 7x আৰু এইফালে x স্কয়াৰ থকাৰ কাৰণে আমি x * x লিখি দিলোঁ আৰু এটা x আমি কেনসেল কৰি দিলোঁ ঠিক আছে আৰু শেষত কি পালোগে 7 = x গতিকে আমি জাস্ট ওলোটাই পেলাই হয়না সাইডটো চেঞ্জ কৰি পেলাই লিখি দিলোঁ x = 7 এইটো তোমালোকৰ কি হ'ব আনসাৰ হ'ব আৰু এইটো নিচিনা ঠিক একে ধৰণৰ অংক আৰু এটা তোমালোকৰ এইটো আহি গ'ল দেখিছানে লগাৰিথম অফ b to the base a = 6 লগাৰিথম অফ 27b to the base 6a = 3 আৰু ইয়াৰ পৰা আমি কাৰ ভ্যালু নিৰ্ণয় কৰিম এৰ ভ্যালু নিৰ্ণয় কৰিম আকৌ একেদৰে আমি আৰম্ভ কৰিছোঁ চোৱা লগাৰিথম অফ base to the লগাৰিথম অফ b to the base = 6 ইয়াৰ পৰা আমি লগাৰিথমটো উঠাই দিম গতিকে 6 টো a ৰ পাৱাৰ হিচাপে যাব আৰু 6 ৰ ঠাইত আমাৰ b টো গুচি যাব হয়না পজিশনটো চেঞ্জ হৈ যায় তাৰ পিছত এইফালে তেনেকৈ আৰু বুলি লিখিলো n বুলি লিখিছো লগাৰিথম অফ 6a বেজত 27b = 3 এটো কি হ'ব চোৱা 6 এৰ পাৱাৰ 3 হ'ব আৰু এইপিনে থাকিব সৰি 6 ঠিকে আছে আৰু এইপিনে থাকিব 27b নিশ্চয় ধৰিব পাৰিছা 27 কেলে হ'ল এই 3 টো ইয়াত যাব এইটো ইয়াত যাব 3 টো যেটো পাৱাৰ হৈ যাব হয় না নহয় এতিয়া তোমালোকে চাবা এইটো আগৰ লেখিয়াকে যেহেতু আমি কৰিব লাগিব বস্তুটো ভালকে মনোযোগ দিলে হৈ গ'ল এটো 27 থাকিব আৰু এই b ভ্যালু তুমি দেখা পাইছা a to the power 6 ঠিক আছে না a to the power 6 yes এতিয়া আকৌ একেটাকে লিখি আছো এইফালে যেহেতু আমি পাৱাৰটো 3 আছে নহয় এইফালেও আমি 3 পাৱাৰে কৰিম গতিকে আমি 27 টো 3 পাৱাৰ লিখিলে কিমান হ'ব 27 টো 3 কিউব হ'ব হয় না আৰু এটো হ'ব তোমাৰ a স্কয়াৰ আৰু ওপৰৰ যদি 3 পাৱাৰ দি দিও আৰু গুটে ৰিজাল্টিং ভ্যালুটো তোমাৰ 27 a to the power 6 হ'ব ঠিক আছে না এটো তোমাৰ 3 হ'ব ঠিক আছে গতিকে আমি 3 3 ইতিমধ্যে আগৰদৰে কেনসেল কৰিছো এতিয়া আমাৰ থাকিবগে 6 এ পিনে থাকিব 3a স্কয়াৰ ধৰিব পাৰিছা না তোমালোকে তাৰ পিছত এতিয়া কৈছোৱা এই 3 টোৱে বোথ সাইডে ডিভাইড কৰিলে এটো কিমান হ'ব এইফালে থাকিব তোমাৰ 2a আৰু এইফালে থাকিব a স্কয়াৰ তাৰমানে a স্কয়াৰটো আমি a * a বুলি লিখিলো আকৌ এটা কেনসেল কৰিলো এই পিনে থাকিলে 2 আৰু এইটো সাইড থাকিলে a তাৰমানে আমাৰ বস্তুটো একচুয়ালি ওলোটাকে ওলাইছে গতিকে আমি সাইডটো চেঞ্জ কৰি দিলে a = 2 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ আনসাৰ আমি পাই গলো 11 ৰ 2 লৈকে হ'ল এতিয়া নেক্সট কোৱেশ্চন আমাৰ আহিব 11 ৰ 3 পৰা ঠিক আছে আমি এতিয়া তেনেহলে 11 ৰ 3 পৰা আৰম্ভ কৰো ইয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে 5 লগাৰিথম অফ a to the base 10 plus লগাৰিথম অফ b to the base 10 = 2 আৰু এই ক্ষেত্ৰত তোমালোকে শো কৰিব লাগে b = 100 into a to the power -5 তাৰ কাৰণে তোমালোকে যেটো ইকুৱেচন বা ৰাশি দি থোৱা আছে আমি এটো লিখি লম 5 লগাৰিথম অফ 10 বেজত a plus লগাৰিথম অফ 10 বেজত b = 2 ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকে চাবা লগাৰিথমৰ আগত আমি যেটো লিখিছো এটো 5 লিখিছো নহয় না বাৰু এই 5 টোৰ স্থানটো কোড হয় এই 5 টোৰ এই নাম্বাৰটো ওপৰৰ পাৱাৰ হিচাপে গুচি যায় গতিকে লগাৰিথম অফ 10 বেজত a to the power 5 plus লগাৰিথম অফ 10 বেজত b = 2 ঠিক আছে বুজি পাইছা নহয়
এতিয়া তোমালোকে চাবা আমি লগাৰিথমৰ এটো কি হল এডিশন তাৰ মানে এটো আমাৰ যোগফলটো লগাৰিথমৰ সাধাৰণতে কি হয় পূৰণফল কিন্তু পূৰণফল কৰিব পাৰিবাহে যদি বেজটো সেম থাকে সো বেজ আমাৰ সেম আছে 10 আছে গতিকে আমি লগাৰিথমত 10 বেজটো এবাৰে লিখিম আৰু এই নাম্বাৰ দুটা আমি উইদিন ব্ৰেকেটৰ ভিতৰত ইনটু কৰি দিম গতিকে এই দুটা ইনটু কৰা মানে কি কৰিব লাগিব আকৌ এটো যদি আমি ব্ৰেকেটটো ওপেন কৰি দিও আকৌ এই ৰাশিটো পাই যাম ঠিক আছে এতিয়া তোমালোকৰ এটো কি হৈ গল 2 হৈ গল এতিয়া আমি যদি লগাৰিথমটো উঠাই দিও লগাৰিথম উঠাইলে এই 2 টো কি হৈ যাব 10 ৰ পাৱাৰ হিচাপে গুছি আহিব আৰু এই পিনে থাকিব a to the power 5 into b ঠিক আছে এটা মই সাইডটো ওলটাই লিখিছো a to the power 5 into b equal to 10 square মানে হ'ব 100 আমি সাইডটো এই সাইডৰ নাম্বাৰবোৰ এফালে এফালৰখিনি এফালে ওলটাকে মানে বাৰু সাইডটো চেঞ্জ কৰি লিখিলে ভুল নহয় আমাৰ এটা b ভ্যালু লাগে যেহেতু আমি b টো ইয়াতে লিখিম b টো আমি লেফট সাইডে ৰাখি দিলো আৰু 100 by a to the power 5 আৰু a টোকে আমি ফাইনালি লিখিবগে পাৰিম 100 into a to the power minus 5 তোমালোকে জানা 1 by a to the power equal to a to the power minus n এই ৰুলটো ইয়াতে লগোৱা হৈছে ইয়াতে যদি আমি 1 এটা আছে বুলি ভাবো 1 into 100 1 by a to the power 5 হ'ব 1 by a to the power 5 হলে a to the power minus 5 তোমালোকৰ ৰিকোয়াৰ্ড ৰিজাল্টটো আহি গৈছে ছাত্ৰ-ছাত্ৰী সকল এটো তোমালোকৰ প্ৰমাণ আকাৰে দেখুৱা হল নেক্সট কোৱেশ্চন তোমালোকৰ আছে 12 ৰ পৰা সলভ কৰিবলৈ আহিছে নহনে বাৰু আমাৰ সমাধান কৰিবলৈ আহিছে গতিকে আমি সমাধান কৰি দিও ইয়াতে আমাৰ এটা কথা খুব ভাল হৈছে যে লগাৰিথম মোৰ বেজটো ইয়াটো 2 আছে ইয়াটো 2 আছে আমাৰ বেজটো সদায় সেম হ'ব লাগে আমি সদায় সেই কথাটো ধ্যান দিব লাগিব আমি এটো ব্ৰেকেট দি ললে বেছি সুন্দৰ হ'ব এতিয়া আমি লিখিছো তেনে হলে লগাৰিথম লিখিছো আৰু বেজটো 2 লিখিছো x ৰ লগত কাক ইনটু কৰিম আমি x ৰ লগত ইনটু কৰিম x + 6 আৰু ইকুৱেল টু কিমান হ'ব 4 এটা সোয়া লগাৰিথম যদি আমি উঠাই দিব লাগে এই 4 টু 2 কি হৈ যাব পাৱাৰ হিচাপে আহিব নহয় না গতিকে 2 to the power 4 ইকুৱেল টু কিমান হ'ব x * x + 6 ঠিক আছে 2 to the power 4 মানে হল 16 আৰু এটো হ'ব x square plus কিমান হ'ব 6x গতিকে এইকনলৈকে তোমালোকে সম্পূৰ্ণ ধৰিব পাৰিছা এতিয়া আমি সাইডটো চেঞ্জ কৰি দিম তুমি 16 টো ইটো সাইডে লৈ যোৱা তেতিয়া কিমান হ'ব x square plus 6x minus 16 equal to 0 এতিয়া ইফালে 0 হৈ গল 16 টো ইফালে গুছি গল আকৌ আমি সাইডটো চেঞ্জ কৰি দিছো এটো সোয়া কোয়াড্ৰেটিক পলিনোমিয়াল হয় দ্বিঘাত বহুপদ ৰাশি আৰু দ্বিঘাত বহুপদ ৰাশিটো আমি ফেক্টৰাইজেচন মানে উৎপাদক বিশ্লেষণ পদ্ধতি আমি লগাব পাৰো তে 16 ৰ পৰা আমি যদি 6 পাও 8 to 16 গতিকে 8 দুগুণ 16 হ'ব তে 8 আৰু 2 ৰ পৰা আমি 6 কেনেকে পাম 8 টো আমি 8x লিখিম আৰু 2 টোত মাইনাস দিব লাগিব তেতিয়াহে 6 আমি পাই যাম আৰু -16 equal to 0 এতিয়া তোমালোকৰ কমনৰ কথা আহিব কমন ললে x + 8 আহি যাব আৰু -2 কমন ললে x + 8 আহি যাব তাৰ পিছত আকৌ তোমালোকৰ কমন আহিব সোয়া x + 8 এটা লিখিবা কাৰণ কমন হলে ৰাশিটো এবাৰ লিখে আৰু x - টো একেলগে ভৰাই দিবা হৈ গল এটো সোয়া এবোৰ আসলতে নিয়মবোৰ ক্লাস 10 বা দশম শ্ৰেণীৰ নিয়ম হয় যদি দুটা ৰাশিৰ গুণফল শূন্য হয় a2 equal to 0 নহয় a2 equal to 0 either x + 8 equal to 0 or x - 2 equal to 0 গতিকে লিখিব সময়ত আমি এনেকে লিখিম either or ইংৰাজী নিদব আমি অসমীয়া মাধ্যমত যেহেতু শিকাই আছো গতিকে x + 8 equal to 0 or মানে আমি বা নাই বা অথবা লিখিব পাৰা দেই x - 2 equal to 0 গতিকে x equal to -8 আৰু x equal to ইয়াতে হ'ব +2 আমাৰ যেহেতু আমি দুটা আনসাৰ পাইছো ইয়া দুটা আনসাৰ পোৱা কাৰণটো হ'ল যে x ৰ পাৱাৰ 2 যেতিয়া পাৱাৰ 2 থাকে আমাৰ x ৰ ভ্যালু সাধাৰণতে কেটা ওলাই দুটা ওলাই এতিয়া আমি আনসাৰ সোৱা যেটো নেগেটিভ আছে x is always positive লগাৰিথমৰ অংকৰ ক্ষেত্ৰত x ৰ ভ্যালুবোৰ কি হ'ব লাগিব পজিটিভ হ'ব লাগিব যেহেতু x সদায় কি হ'ব লাগিব ধনাত্মক since x is always positive সেই কাৰণে আমি x ৰ ভ্যালু 2 হে লম কাৰণ 2 টো হে সদায় পজিটিভ হৈ আছে এটো তো নেগেটিভে হয় গতিকে আমি ইয়াক আমি একচেপ্ট নকৰো বা গ্ৰহণ নকৰো গতিকে x ৰ মান 2 হ'ব গতিকে আনসাৰ তোমালোকে
পাই গলা এটা 12 নম্বৰ আমি 1 টো কৰিলো ইয়াৰ পিছত আমি 12 নম্বৰ 2 পৰা আৰম্ভ কৰিম এবাৰ চোৱা তোমালোকৰ লগাৰিথম অফ 1 + x = 2 log x এটো এতিয়া আমি কৰিবৰ সময়ত লগাৰিথম অফ 1 + x বুলি আমি লিখি ললো আৰু এই 2 টো সদায় লগাৰিথমটো উঠাই দিবলৈ হলে লগাৰিথমৰ আগত থকা নাম্বাৰবোৰ আঁতৰাই লবা এই 2 টো ক'ত যাব আৰু x ৰ পাৱাৰ এই 2 ৰ পজিশনটো ইয়াত গুচি যাব আৰু দ্বিতীয় কথা লগাৰিথমৰ আমাৰ বেজ নাই সো ইয়াতে কোনো বেজ নাই গতে বেজ নথকা কাৰণে আমাৰ ভাল হৈছে আমাৰ যি কোনো বেজ ইয়াতে হ'ব আৰু সাধাৰণতে আমি এটো বেজটো 10 বুলিয়ে ধৰো গতিকে আমি প্ৰয়োজনীয় খাতিৰতহে আমি 10 ধৰিম নহলে আমি নধৰো এটা দুইফালে লগাৰিথমটো কেনসেল গুচি গল আৰু কেনসেল যোৱাৰ কাৰণে আমাৰ কি থাকিব 1 + x = x² এটো এটা তোমালোকৰ ইকুৱেল সাইন আছে গতিকে এটো সমীকৰণ হয় আৰু যেটো দুই ঘাত থাকিলে দ্বিঘাত সমীকৰণ বুলি কয় কোৱাড্ৰেটিক ইকুৱেচন ঠিক আছে এই ৰাশি দুটা তুমি ইটো সাইডে লৈ যোৱা লৈ গলে আমি কি হ'ব এফালে 0 থাকিব গতিকে আমি লিখিছো x² - x - 1 = 0 ইয়াতে তোমালোকে চোৱা আমি যেহেতু পোৱাগে নাই আমি দশম শ্ৰেণীলে যেতিয়া আমি পাম তেতিয়া আমি এটা সমীকৰণ পাম এটো নাম হ'ব ax² + bx + c = 0 a not equal to 0 এই দ্বিঘাত সমীকৰণটো আমি সহায় ল'ব লাগিব চোৱা x² লগত কি আছে a x ৰ লগত কি আছে b আৰু এটো c টো হল ধ্ৰুৱক গতিকে ইয়াতে আমাৰ কি হ'ব a মান হ'ব x² লগত যদি a থাকে আমাৰ x² লগত একো নাই 1 এটা আছে গতিকে 1 হ'ব b ৰ ভ্যালু তোমাৰ x ৰ লগত থাকে গতিকে x ৰ লগত এটো কি আছে মাইনাস চিনটোহে আছে তাৰ মানে এটো -1 আৰু লাষ্টৰ যেটো c হেতু হ'ব তোমালোকৰ -1 গতিকে a b c কিটা তুমি উলিয়াই ললা এতিয়া আমাৰ কাম হ'ব যে a b c বুজি আমি লিখিলো ইয়াৰ কাৰণে আমাৰ আকৌ এটা সূত্ৰ আছে এই ফৰ্মুলাটোৰ পৰা আকৌ এটা সূত্ৰ বনে গতিকে দ্বিঘাত সূত্ৰ মতে বাই কোৱাড্ৰেটিক ফৰ্মুলা দ্বিঘাত সূত্ৰ মতে সূত্ৰটো মই লিখি দিছো বাই কোৱাড্ৰেটিক ফৰ্মুলা বুলি লিখিব লাগিব x = কি হ'ব -b ± √b² - 4ac by twice এটো হল আমাৰ কোৱাড্ৰেটিক ফৰ্মুলা আৰু ইয়াতে abc বুজি আছে এই ভ্যালু বিলাক ইয়াতে বহাই দিলে তোমালোকৰ ৰিকোয়াৰ্ড আনসাৰ উলিয়াবলগীয়া আনসাৰটো তোমালোকে পাই যাবা -1 ± গতিকে ইয়াতে b ৰ ভ্যালু হ'ব -1 হোল স্কয়াৰ 4a মানে 1 আৰু c মানে হ'ব -1 2 * 1 সো যিবোৰ abc আছে না ভ্যালু বিলাক বহাই দিছো ইয়াত কোনো বিশেষ কাম নাই মাত্ৰ ফৰ্মুলাটো মনত থাকিব লাগিব গতিকে এটো +1 হ'ব -+ ৰুট ওভাৰ চিনটো আমি দি ললো -1 ক স্কয়াৰ কৰিলে +1 - +4 * 1 = 4 4 * 1 = 4 আলটিমেটলি এটো 4 হ'ব আৰু তলত কি থাকিলে 2 থাকিলে ছাত্ৰ ছাত্ৰীসকল আমি গৈ এটো পালোগে ইয়াতে আমাৰ 2 থাকিলে নহয়নে বাৰু ইয়াতে প্লাস মাইনাসৰ অৰ্থটো হল ইয়াতে মূল তোমাৰ দুটা আছে মানে x ৰ ভ্যালু তোমালোকৰ কেটা আছে দুটা আছে এটাকে মূল দুটা হ'ব মূল দুটা তোমাৰ কি কৰিব লাগিব এবাৰ তুমি প্লাসত লিখিব লাগিব এনেকে এবাৰ তুমি কি হল লিখিব লাগিব এটো প্লাসে হয় দেই এটো মই এনে ভুলকে কৰিছো 1 - √5 বাই কি হ'ব 2 তে এই দুটাৰ ভিতৰত কিন্তু আমাৰ দুইটাই আনসাৰ নহয় কেলে নহয় যেটো প্লাস আছে হেতুটো হ'বই কাৰণ ধনাত্মক হ'ব লাগে x ৰ মানটো ইয়াত x ৰ মানটো এটো x ৰ মান এটো x ৰ মান কিন্তু এই x ৰ মানটো ঋণাত্মক হ'ব কেলে 5 ৰ বৰ্গমূল 2 তকে বেছি দেই 5 ৰ বৰ্গমূল 2 তকে বেছি তে 1 ৰ পৰা যদি 2 পইণ্ট সামথিং মানে 2 দশমিক কিবা এটা পাম বি কলে এটো নেগেটিভ ওলাব গতিকে এটো তোমাৰ কি হ'ব লেস দেন কি হৈ যাব 0 ওলাব এটো তোমাৰ নেগেটিভ ওলাব এটা এটো যদি নেগেটিভ হলে আমি নেগেটিভ মান কেতিয়াও নলও গতিকে প্ৰকৃত মূলটো ৰিয়েল ৰুটস হয়নে প্ৰকৃত মূল আসল উত্তৰটো তোমালোকৰ কিমান হ'ব 1 + √5/2 এইটোৱে তোমালোকৰ আনসাৰ হ'ব ছাত্ৰ ছাত্ৰীসকল কিয় এটো নললো তোমালোকে নিশ্চয় গম পাইছা সকে ইয়াৰ কাৰণটো হল ইয়াৰ পৰা আমাৰ নেগেটিভ ভ্যালু আহিব ঠিক আছে তাৰ পিছত আহি যাও তোমালোকৰ আন এটা অংক দেখা পাইছা তোমালোকে আনটো অংক আমি কোনটো পাতি লৈছো ইয়াতে তো x লিখা হৈছে আলটো এটো x 3 এটো আসলে x হ'ব লাগে দেই এটো আমাৰ ভুল হৈ আছিল
এই x বেজত 8x - 3 আকৌ x বেজত 4 এই দুইটা যেহেতু বেজ x আছে এই দুইটা তোমালোকে একেলগে লিখিবলৈ যত্ন কৰা তেতিয়াহে তুমি অংকটোৰ আনসাৰটো উলিয়াবলৈ পাৰিবা গতিকে 8x - 3 মাইনাস লগাৰিথম অফ x বেজত 4 ইকুয়াল টু 2 ঠিক আছে গতিকে তুমি কি কৰিলা 2 টো নিজৰ স্থানতে আছে এই কিন্তু স্থান সলনি কৰিলে এটা কি হ'ব চোৱা এটো মাইনাস চিন আছে আৰু মাইনাস চিন মানে লগাৰিথমত কি হয় ডিভাইড হয় তাৰ মানে এইটো এই নাম্বাৰটো মানে 8x - 3 কিহেৰে ডিভাইড কৰিব লাগিব 4 এ ডিভাইড কৰিব লাগিব গতিকে আমি কেনেকৈ লিখিম চোৱা লগাৰিথম অফ x বেজত 8x - 3 আমি কিহেৰে ডিভাইড কৰিম 4 এ কৰিম আৰু ইকুয়াল টু 2 নিশ্চয় ধৰিব পাৰিছা তোমালোকে সকে এটা কি কৰিম চোৱা প্ৰতিটো ষ্টেপতে আমি কি কৰিম খুধি আছো এটা আমি লগাৰিথমটো উঠাই দিম লগাৰিথম উঠাই দিবলৈ হলে কি কৰিব লাগিব এই 2 টো x ৰ পাৱাৰ হিচাপে আহিব এই ৰাশিটো এইফালে গুচি যাব ঠিক আছে গতিকে x স্কয়াৰ ইকুয়াল টু কিমান হ'ব 8x - 3/4 এতিয়া ইয়াৰ তলতটো 1 এটা আছে তোমালোকে জানা ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগিব 4x স্কয়াৰ ইকুয়াল টু 8x - 3 দেখা পাইছা না তোমালোকে এটো হল এতিয়া এবোৰ সব ক্লাস 10 ৰ দশম শ্ৰেণীৰ নিয়ম হয় যেহেতু অংকবোৰৰ 2 নম্বৰ ঘাত আছে দ্বিঘাত আছে আৰু দ্বিঘাত থাকিলে দ্বিঘাত সমীকৰণ বুলি এটা চেপ্টাৰ আছে ক্লাস 10 ত গতিকে আমি তাৰ নিয়মে হটুৱাই আছো আমি ফ্যাক্টৰাইজেশন কৰিম উৎপাদক বিশ্লেষণ কৰিম কেনেকৈ কৰিম চোৱা 4 আৰু 3 তুমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 4 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 12 আৰু 12 টো আৰু বেলেগ ধৰণেও পূৰণ কৰিলে পায় 6 আৰু 2 পূৰণ কৰিলেও 12 হয় কিন্তু 6 এ 2 এ যোগ কৰিলে কিমান আহি যাব আমাৰ 8 আহি যাব গতিকে আমি ইয়াৰ পৰাহে উৎপাদক বিশ্লেষণ কৰিব পাৰিম চাই থাকা তোমালোকে এটো 4x স্কয়াৰ গতিকে 6 আৰু 2 মানে কিমান হ'ব 6x - 2x + 3 ইকুয়াল টু 0 ইয়াতে তুমি 2x লিখিলা কমন হিচাপে 2x লিখিবই লাগিব আৰু ব্ৰেকেটত থাকিব 2x এই দুটা আমি ইনটু কৰিলে এটো হৈ যাব এটো হ'ব 3 ইয়াতে 2 আৰু 3 মাজত কমন নাই গতিকে -1 লিখিলো আৰু এটো হ'ব 2x - 3 which is equal to 0 তাৰ পিছত এতিয়া এই দুটা তোমালোকৰ কি হৈ গল কমন হৈ গল গতে 2x - 3 আৰু এইফালে বাহিৰত থকা ৰাশি দুটা কম্বাইন কৰি দিলো মানে একেলগে এটা বৰ্ণনীৰ ভিতৰত ভৰাই দিলো এতিয়া এই যেটো আমি দ্বিঘাত বহুপদ পাইছিলো এই দ্বিঘাত বহুপদটো আসলতে এই দুটা ৰাশিৰ পূৰণফল এই দুটা ৰাশি পূৰণ কৰিলে এইটো তোমালোকৰ ওলাব আমি কি হলৈ নিলো মানে উৎপাদকলৈ নিলো গতিকে আমি এটা দ্বিঘাত বহুপদক উৎপাদকত ভাঙিলো এটা উৎপাদকত যেতিয়া প্ৰকাশ কৰিলা ফাইনালি তুমি লিখিব লাগিব 2x - 3 মানে প্ৰথম উৎপাদকটো 0 লগত সমান কৰিব লাগিব বা 2x - 1 টো 0 লগত সমান কৰিব লাগিব সমান কৰাৰ পিছত তোমালোকে এটা লিনিয়াৰ ইকুৱেচন হল ৰৈখিক সমীকৰণ 2x = +1 আৰু x = কিমান হ'ব 3/2 গতিকে x সমান পাই গলা ইয়াতো x সমান পাই গলা 1/2 গতিকে তোমালোকৰ both are answers গতিকে এটো ধনাত্মক ছাত্ৰ-ছাত্ৰী সকল গতিকে তোমালোকৰ অংকবোৰ কি হল যদিও আমি কৰাই আছো কিছুমান আমি উৎপাদক বিশ্লেষণ কৰাইছো কিছুমান আমি ধৰা সূত্ৰত কৰাইছো বিভিন্ন ধৰণে কৰাই আছো আৰু এই গোটেই নিয়মবোৰ কিন্তু দশম শ্ৰেণীৰ হে তোমালোকে সম্পূৰ্ণৰূপে অধ্যয়ন কৰিবলৈ পাবা এটানে আমি ইয়াৰ পিছৰ কোৱেশ্চন 4 পা আৰম্ভ কৰো এবাৰ আহিলো তোমালোকৰ 4 নম্বৰ অংকটোলৈ আৰু এই 4 নম্বৰ অংকটো কৰা তোমালোকৰ প্ৰায় 2-3টা মেথড আছে আৰু যিকোনো এটা মেথডৰ জৰিয়তে তোমালোকে কৰিলেই হৈ যাব এতিয়া চোৱা মই যিমান পাৰিছো তোমালোকৰ ছুটি নিয়মটোকে শিকাবলৈ যত্ন কৰিছো এটো কৰিবলৈ একো নাই তোমালোকে যেনেকৈ আছে তেনেকৈ লিখি থোৱা 3 বেজত x আছে আমি তাৰপিছত নেক্সট কামটো কৰি আছো লগাৰিথম অফ এটো x টো ঠিকে আছে তোমালোকৰ আৰু বেজটো তুমি কি আছে 9 আছে ন গতিকে আমি 3 স্কয়াৰ বুলি লিখিব পাৰো ঠিক আছে আকৌ ঠিক তেনেকৈ এটো লগাৰিথম অফ x আছে আৰু বেজটো 27 আছে ন এটো তোমালোকে 3 কিউব বুলি লিখিব পাৰিবা এটো হ'ব 55 কিমান হ'ব 55/10 এবাৰ হৈছে কেনসেল যায় হ'ব পিছত তোমালোকে কেনসেল কৰি দিবা এতিয়া তোমালোকৰ কি হ'ব চোৱা আকৌ একে ধৰণে প্ৰথমটো ৰাখি লিখি আছো ইয়াতে কি কৰিব লাগিব চোৱা ইয়াৰ x ৰ পাৱাৰ 1 আছে ইয়াৰ x ৰ পাৱাৰ 1 আছে যেতিয়া ভূমিটো ঘাতত লিখা হয় পাৱাৰত লিখা হয় আৰু লগাৰিথম লব লগা নাম্বাৰটো যদি পাৱাৰত থাকে
এই পাৱাৰ দুটা আগলৈ গুচি আহে লগাৰিথমৰ আগলৈ গুচি আহে গতিকে 1 টো আগলৈ গুচি আহিব 2 টো তলত থকা কাৰণে এটো এনেকুৱা হ'ব গতিকে আলটিমেটলি আমাৰ কি থাকিব বেসটো 3 এ থাকিব আৰু x থাকিব গতিকে এটো 3 এটো x আমাৰ ঠিকে আছে কিন্তু 1 আৰু 2 ক'ত গ'ল তোমালোকে 1 টো নিউমাৰেটৰ বা লব হিচাপে গ'ল আৰু 2 টো ডিনমিনেটৰ এটো এটা ফৰ্মুলাই হয় তোমালোকৰ একিটা ইতিমধ্যে দিয়া আছে আৰু এটো 1 বাই কি হ'ব তোমালোকৰ 3 1 টো আগত লবত যাব আৰু 3 টো তোমালোকৰ হৰত যাব আৰু লগাৰিথম অফ 3 বেজত x ইকুৱেল টু 55/10 নিশ্চয় ধৰিব পাৰিছা চাগে এতে কি কৰিম চোৱা এই বস্তুটো log 3 বেজত x log 3 বেজত x log 3 বেজত x যেটো তোমালোকে কমন লৈ দিয়া আৰু কমন লব ললে ৰাখিটো একেই হ'ব লাগিব 3 বেজত x যদি কমন লোৱা এটা তোমালোকৰ এই ৰাখিটো যেটা লৈ ললা ইয়াৰ আগত 1 এটা আছে গতে 1 লিখিলো ইয়াৰ আগত হাফ আছে এটো কোএফিচিয়েন্টটো আৰু ইয়াৰ কি আছে 1/3 আছে গতিকে 55/10 তাৰ পিছত চোৱা লগাৰিথম অফ 3 বেজত x আছে আকৌ লিখিছো একেটাকে আমি বন্ধনী পা কিমান পাম বাৰু ইয়াতে লসাগু লোৱা 2 3 গুণ 6 গতিকে 6 গুণে এটো 6 হৈ যাব আৰু 2 এ 6 ঘন কৰিলে 3 বাৰ যাব এটো 3 হ'ব আৰু 3 এ 6 দুবাৰ যাব এটো 2 হ'ব গতিকে 55/10 ঠিক আছে আকৌ একেটাকে লিখি আছো 3 বেজত x আৰু এটো কিমান হ'ব 6 3 9 2 11 হ'ব আৰু তলত হ'ব 6 ধৰিব পাৰিছা ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকৰ আহিব 55/10 এতিয়া আমি কি কৰিম চোৱা লগাৰিথম অফ 3 বেজত x ইকুৱেল টু দিলু 55/10 টো আছে আৰু 11/6 টো যদি আমি এটো সাইডলে লৈ যাও ৰাইট সাইডলে লৈ যাও 11/6 টো ৰেচিপ্ৰকেল হৈ 6/11 হ'ব ঠিক আছে 11 ৰে এটো যদি ক্যান্সেল কৰি দিয়া 5 টাইমছ যাব আৰু 5 ৰে যদি এটো কাটি দিয়া 2 টাইমছ যাব আৰু 2 ৰে যদি এটো কাটি দিয়া 3 টাইমছ যাব গতিকে আনসাৰটো আমি কি পালো 3 পালো গতিকে লগাৰিথম অফ 3 বেজত x ইকুৱেল কিমান হ'ব 3 পালো ছাত্ৰ-ছাত্ৰী সকল এটা তোমালোকে গম পাইছা চাগে এটা যদি লগাৰিথমটো আমি উঠাই দিও বুলি ভাবো লগাৰিথম উঠাই দিলে আমাৰ কি হ'ব চোৱা এই 3 টো এই ফালৰ ৰাইট সাইডৰ 3 টো তোমালোকে এই 3 পাৱাৰ হিচাপে আহিব x টো তালে গুচি যাব গতিকে 3 কিউব ইকুৱেল কিমান হ'ব x আলটিমেটলি তোমাৰ কি হ'ব ওলোটাকে লিখি দিলে 3 কিউব কিমান হ'ব 27 হ'ব গতিকে তোমালোকৰ এইটো এটা আনসাৰ পাই গলা 3 কিউব মানে 27 এটো লিখিছো আৰু x টো এটো সাইডে লিখি দিছো গতিকে সাইডটো চেঞ্জ নকৰিলো অৱশ্যে তোমালোকে একো ভুল নহয় আৰু ঠিক একে ধৰণৰ আন এটা অংক তোমালোকৰ সন্মুখলৈ লৈ আহিছো তোমালোকে দেখা পাইছা এটো অংকৰ উত্তৰ আমি আমাৰ কেনেকে কৰিব লাগিব যেটো আগৰ অংকটো আমি সম্পূৰ্ণ নকল কৰিছো মানে আগৰ অংকটো আমি পুৰা চাই লৈছো গতিকে একে ধৰণে আমি কৰিবলৈ যত্ন কৰিম সোৱা আমি এটো ইমপ্লাই দি ললো লগাৰিথম অফ আমি কি লিখিলো যে x বেজত 3 লিখিলো আকৌ এটো তোমাৰ কি হ'ব এটো আমাৰ কি হ'ব সোৱা এনেকে লিখি ললো আৰু এটো তোমালোকৰ হ'ব 3 স্কয়াৰ ঠিক আছে এটো তোমাৰ x বেজত এটা 729 মানে কিমান এটা 729 মানে তুমি এটা ডিভাইড কৰি চাব লাগিব হয়তো কাৰবা মনত থাকিব পাৰে 3 2 6 3 4 3 3 গুণ 9 ন তাৰ পিছত 3 8 গুণ 24 3 2 গুণ 6 27 হ'ব আৰু 3 কৰিলে 3 9 আৰু 3 3 গুণ 9 আসলতে 729 টো 1 2 3 4 5 6 গতিকে কিমান হ'ব 3 টু দি পাৱাৰ 6 হ'ব গতিকে তোমালোকে এই কথাটো যদি প্ৰেক্টিছৰ জৰিয়তে মনত ৰাখিব পাৰিলে বেছিয়ে ভাল হয় এতিয়া একেবাৰে এক্সট্ৰিম ওপৰত থকা পাৱাৰটো কত আহি যাব লগাৰিথম আগত আহিব 6 টো ইয়াৰ আগত গুচি আহিব এটো কৰিবলৈ একোই নাই গতিকে এটো হ'ব 2 log x বেজত 3 হ'ব কাৰণ 2 টো আগত গল এটো হ'ব 6 log x বেজত 3 ইকুৱেল টু 9 এটা সোৱা এই log x বেজত 3 x বেজত 3 x বেজত 3 সবতে 9 নে এটো তোমালোকে কমন হিচাপে লৈ লোৱা তেতিয়া তোমাৰ কেনেকুৱা হ'ব সোৱা x বেজত যদি 3 লৈ লোৱা এটো আমি ইয়াতে 1 এটো আমাৰ 2 থাকিব এটো 6 থাকিব ইকুৱেল টু কিমান হৈ গলগে এফালেও তোমাৰ 9 নে হৈ গল হয় নহয় এতিয়া ব্ৰেকেটৰ ভিতৰৰ নাম্বাৰ গিটা আমি যদি প্লাস কৰো নিশ্চয় 6 2 8 কে 9 হ'ব এটো 9 হ'ব এটা 9 এ 9 কাটি দিলে কিমান হ'ব 1 হ'ব আমি এটো সাইডে
1 টো পটা নাই এই কাৰণে যেহেতু অলৰেডি এপিনে এটা নাম্বাৰ আছেই গতিকে তাৰ লগত 1 টো ইনটু কৰিলে একেটাই থাকিব কিন্তু এইফালে তো নাম্বাৰ নাই গতিকে 1 টো আমি এইফালে লিখি দিব লাগিব এতিয়া log of 3 to the base x equal to 1 এতিয়া এই বস্তুটোকে যদি আমি x ৰ মান উলিয়াবলৈ যাওঁ কি কৰিম বাৰু চোৱা লগাৰিথমটো আমি উঠাই দিম লগাৰিথম উঠাই দিয়াৰ কাৰণে x ৰ পাৱাৰ হৈ আহিব 1 আৰু 3 টো 1 ৰ ঠাইত গুচি যাব so x equal to 3 ছাত্ৰ-ছাত্ৰীসকল এইটোৱে তোমালোকৰ আনসাৰ এতিয়া এটো পেজত তোমালোকৰ 4 আৰু 5 ৰ আমি কি বহালো সমাধান আগবঢ়ালো এতিয়া আমি 6 ৰ পৰা আৰম্ভ কৰিম এইবাৰ তোমালোকৰ এটা আকৌ তেনেকে সমীকৰণ দিয়া আছে অংকটো দেখি পেলাই তোমালোকে মন কৰিছা চাগে 5 ৰ ঘাত আছে এপিনেও 5 ৰ পাৱাৰ আছে ইয়াত 3 পাৱাৰ আছে এটো 3 পাৱাৰ আছে এটা 5 খিনি আমি একেলগে লগ লগাই দিম আৰু 3 খিনি একেলগে লগ লগাই দিম তাৰ পিছত কি হয় আমাৰ দেখা যাব হয় না গতিকে আমি প্ৰথমতে লিখিম 5 to the power log x এটো মাইনাসত আছে ন এফালে আহিলে প্লাস হ'ব 5 to the power কিমান হ'ব log x minus 1 ঠিক আছে আৰু এটো লিখি লও 3 to the power log x plus 1 এটো ইফালে গুছি গলে plus 3 to the power log x minus 1 গতিকে আমি ৰাশি বিলাক শিফটিং কৰি দিলো লেফট টু ৰাইট আৰু মিলা মিলা চাই পেলাই আমি কৰিছো দেই এতিয়া আমি যদি কমন লও 5 to the power log x যদি আমি কমন লও তেতিয়া আমি কি পাম এই ৰাশিটো যদি কমন লৈ লও ইয়াৰ ঠাইত আমি 1 লিখিব পাৰিম আৰু 5 to the power x যদি কমন লৈ লও 5 ৰ পাৱাৰ হিচাপে -1 টো থাকিব ধৰিব পাৰিছা চাগে 5 ৰ পাৱাৰ log x আৰু 5 ৰ পাৱাৰ -1 5 ৰ পাৱাৰ দুটা মানে এটা log x এটা -1 আমি 5 to the power x এ কমন লৈছো গতিকে 5 to the power -1 টো আমাৰ থাকি যাব গটিকে ইয়াটো ঠিক তেনেকে 3 to the power আমি log x যদি কমন লও ব্ৰেকেটত কি থাকিব 3 to the power 1 টো থাকি যাব প্লাস ইয়াটো 3 to the power -1 টো থাকি যাব ধৰিব পাৰিছা চাগে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কেনেকে বস্তুটো আমি বুজাবলৈ যত্ন কৰিছো 5 to the power তোমালোকৰ log x আৰু এটো তোমালোকে জানা 5 to the power -1 মানে হল 1/5 এটো ৰেচিপ্ৰকেল হৈ যাব আৰু 3 to the power log x টো এটো কিমান হ'ব 3 + 1/3 হল না এতিয়া আমি ব্ৰেকেটৰ ভিতৰত যে গিটা আছে আমি এটা হিসাব এটা কৰি লও প্লাস কৰি ললে কিমান পাও এটো কিমান হ'ব 5 * 1 = 5 + 1 6 গটিকে 6/5 কি কৰিব এটো মিশ্ৰ ভগ্নাংশ হয় এটোৰ লগত এটো ইনটু কৰি এটো প্লাস কৰিব লাগিব আকৌ তেনেকে 3 to the power log x এটো ইনটু দিলু 3 লগত 3 পূৰণ কৰি এটো যোগ দিবা গটিকে 3 ভাগৰ কিমান হ'ব 10 হ'ব ধৰিব পাৰিছানে তোমালোকে এই কোণতে তোমালোকে এটা আকৌ কথা গুৰুত্ব দিব লাগিব চোৱা এই log x পাৱাৰ হিচাপে আছে তো আৰু এইটো ৰাশি তললৈ এইটো তুমি লৈ আহা গতিকে 5 to the power log x ৰ তললৈ কি লৈ আহিবা 3 to the power log x আকৌ তেনেকে 10/3 তললৈ যদি এইটো লৈ যাও তেতিয়াটো ৰেচিপ্ৰকেল কৰি দিলে হ'ব 5/6 কৰি দিলে তোমালোকৰ হৈ যাব এটা কেনসেল কৰিব লাগে ন এতিয়া 2 3 * 6 2 5 * 10 ওপৰত আমি 5 দুটা পালো 3 দুটা পালো হয় না ঠিকে আছে এতিয়া আমি কেনেকৈ লিখিম চোৱা এটো এটা বিশেষ ধৰণে আমি লিখিবলৈ শিকিম যে যেহেতু পাৱাৰটো সেম আছে ন গতিকে 5/3 হোল টু দি পাৱাৰ log x বুলি কলেও হে একেটা অৰ্থকে বুজাব বেলেগে বেলেগে লিখিলেও একেটাকে বুজাব কিয় এটো কৰিছো তোমালোকে চাবা এটা 5 কেটা দুটা 3 কেটা দুটা গতিকে আমি এনেকে লিখি দিলো গতিকে কি হ'ব বেজ ইকুৱেল গতিকে ভূমি দুটা তোমালোকৰ সমান হৈ গল ভূমি দুটা সমান হৈ যোৱা লগে লগে তোমালোকৰ সেই দুটা আমাৰ কি কৰিব পাৰো কেনসেল কৰি পাওঁতে log x = আমি কি পাই গলো 2 পাই গলো এটা চোৱা আমি যদি log x ত log টো উঠাই দিম বুলি ভাবো আমাৰ বেজ এটা লাগিব বেজটো ইয়াতে নাই গতিকে নাথাকিলে আমি ধৰিব পাৰিম কেৱল 10 হে ধৰিব পাৰিম অন্য দিয়া থাকিলে আমি ধৰিব নোৱাৰো কিন্তু আমাৰ নাই দিয়া কাৰণে আমি কি ধৰিব পাৰিম 10 গতিকে তোমালোকে চোৱা log টো উঠাই দিও log উঠাই দিয়া মানে 10 ৰ পাৱাৰ হিচাপে 2 টো গুছি আহিব আৰু x টো তাৰ নিজৰ স্থানলৈ গুছি যাব গতিকে x = তোমালোকৰ কিমান হ'বগে 10 স্কয়াৰ মিন্স 100 আৰু এটো পজিটিভ হয় গতিকে তোমালোকৰ আনসাৰ এইটোৱে
ছাত্ৰ ছাত্ৰীসকল তোমালোকে 6 নম্বৰ অংকটো নিশ্চয় বুজি পাইছা অকমান দীঘল হ'ব পাৰে হলেও তোমালোকে বেছি টান নহয় আৰু প্ৰতিটো ষ্টেপ বুজি পোৱা ধৰণৰ হয় এতিয়া তেনেহলে আমাৰ 6 ৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 7 লৈ আগবাঢ়িছো এইবাৰ তোমালোকৰ 12 নম্বৰৰ 7টো আমি লিখি থোৱা আছে এতিয়া ইয়াৰ আমি সমাধান আগবঢ়াব লাগে প্ৰথমতে আমি কি কৰিম তোমালোকে চোৱা এটো লগাৰিথমৰ 2 বেজ আছে আৰু এই যি দুটা ৰাখি তোমালোকক 2x দি থোৱা আছে 2 * x তাৰমানে প্ৰডাক্ট হৈ আছে মানে পূৰণফল হৈ আছে পূৰণফল হৈ থাকিলে লগাৰিথমৰ যিটো প্ৰডাক্ট হয় হেতু তোমালোকে কি হিচাপে প্ৰকাশ কৰিব পাৰা এটো এডিশন হিচাপে log 2 বেজত কি হ'ব 2 প্লাস log 2 বেজত কি হ'ব x মাইনাস এটা চোৱা একেবাৰে ওপৰত থকা পাৱাৰটো আগত গুছি আহিব আকৌ বেজত থকা পাৱাৰটো ইয়াৰে তললৈ গুছি আহিব তেতিয়া আমাৰ কি থাকি যাব 2 আৰু 3 টো গলে গটিকে x বেজত 2 থাকিব এটো হ'ব তোমালোকৰ 2 স্কয়াৰ মানে হল 4 ঠিক আছে এতিয়া চোৱা বেজৰ লগত যদি লগাৰিথম লব লগা নাম্বাৰ দুটা যদি সেম হয় তেতিয়া আমি এটো কি লিখো 1 লিখো ঠিক আছে এতিয়া আমি এটা কাম এটা কৰিম log বেজত কি আছে log বেজত 2 আছে ইয়াৰো 2 আছে গটিকে log 2 বেজত x থাকিলে আমি কমন এটা লব পাৰিম আৰু এই ৰাশিটো যেটা কমন ললো ইয়াৰ ঠাইত আমি 1 লিখিম আৰু মাইনাস এটো কমন ললে ইয়াৰ আগত থকা কোএফিচিয়েন্টটো মানে সহগটো তোমালোকে লিখিব লাগিব ছাত্ৰ ছাত্ৰীসকল নিশ্চয় ধৰিব পাৰিছা চাগে এতিয়া আমি এই 1 টো এইটো সাইডে লৈ যোৱা গতিকে আমাৰ এইটো থাকিব তে log 2 বেজত x ইনটু এটো কিমান হ'ব এটো তোমাৰ 3 1 যা 3 3 গুণে 3 3 পা 2 গলে কি হ'ব 1 থাকিব ডাইৰেক্ট পাতি দিছো আই পিনে হ'ব 4 - 1 এই 1 টো তোমালোকৰ ইয়ালৈ গল ঠিক আছে এতিয়া আৰু অকমান কাম আছে বিশেষ অংকটো কাম নাই আৰু কমি গল এতিয়া এই পিনে কিমান পাম 4 পা 1 গলে 3 পাম আৰু সেই 3 টোৰ লগত এই 3 টো ক্ৰস মাল্টিপ্লিকেশন কৰিলে তোমালোকৰ কি হৈ যাব 9 হৈ যাব তোমালোকৰ সাকা মই এটো 3 টো ইয়াতে বাৰ এবাৰ 3 টো দি দিলো গতিকে 3 লগত 3 হলে 9 হৈ গল এতিয়া আমি আকৌ লগাৰিথমটো উঠোৱা চিন্তা কৰো লগাৰিটো উঠাই দিলে আমাৰ x ৰ ভ্যালু পাই যাম এতিয়া 2 টু দি পাৱাৰ 9 হিচাপে আমি এটো পাম আৰু 2 টু দি পাৱাৰ 9 টো তোমালোকে যদি ব্ৰেক কৰা মানে 2 2 যদি আমি 9 টা পূৰণ কৰো তেতিয়া তোমালোকে কি পাবা জানানে 512 পাবা এটো তোমালোকে কৰি চাবা হোমৱৰ্ক হিচাপে দিলু 2 টু দি পাৱাৰ 9 হয় না তা 2 টু দি পাৱাৰ 9 টো আমি সমুকেও কৰিব পাৰো 2 ধৰা ধৰ 4 2 4 ধৰা আকৌ 2 2 টু দি পাৱাৰ 4 মানে 16 আৰু এটো হ'ব 16 এটো 2 16 16 যা 256 আকৌ 2 ৰে কৰি দিয়া গতিকে কিমান হ'ব 512 গতিকে আনসাৰটো একচুয়ালি পাৰিয়ে কৰিব সহজতে গতিকে তোমালোকে যি ধৰণে ভাল পোৱা সেইটো ধৰণে কৰিবা এতিয়া আমাৰ আহিলে 8 নম্বৰটো লৈ চোৱা 8 নম্বৰ অংকটো কৰিব সময়ত এতিয়া আমি কি কৰিম ইয়াতে বেজটো তোমালোকক কিমান দিছে x দিছে ন গতিকে আমি লগাৰিথমটো উঠাই দিম দেই লগাৰিথম উঠাই দিলে কি হ'ব এই 3 টো x ৰ পাৱাৰ হিচাপে যাব এটো আমি কেনেকৈ লিখিম x cube equal to 3x square plus 10x নিশ্চয় ধৰিব পাৰিছা চাগে এতিয়া ইয়াতে আমি x আৰু x square বুলি লিখি দিলো আৰু ইয়াতে আমি x এটা কমন ললে এটো 3x থাকিব plus 10 থাকিব ধৰিব পাৰিছা না তোমালোকে ইয়াতে আমাৰ x এটা কমন আহে আৰু নাম্বাৰটো কমনটো নাহেই গতিকে অকল x এটা কমন আহে দুই ফালে x এটা আমি কি কৰিলো কেনসেল আউট কৰি দিলো এতিয়া তোমালোকৰ কি থাকিব x স্কয়াৰ থাকিব আৰু এই টাৰ্ম দুটা এটো সাইডে লৈ যোৱা লেফট সাইডে গতিকে -3x - 10 = 0 এতিয়া আমি ফেক্টৰাইজেচন মানে উৎপাদক বিশ্লেষণৰ কথা চিন্তা কৰিম দহক উৎপাদক বিশ্লেষণ কৰি আমি 3 কেনেকৈ পাম নিশ্চয় পাম কিন্তু 10 ৰ পৰা কিমান পাম 5 * 10 5 * 2 = 10 5 * 2 = 3 এতিয়া তোমালোকে 5 আৰু 2 পালা গতিকে 5 টোত নেগেটিভ দিব লাগিব 2 টোত পজিটিভ দিব লাগিব তেতিয়াহে আল্টিমেট ৰিজাল্টটো -26 আহিব কে তোমালোকৰ কাম প্ৰায় হৈ আহিছে আৰু কমনৰ কামটোৱে মেইনলি আছে x ললে x - 5 2 কমন ললে x - 5 = 0 x - 5 x + 2 0 গতিকে তোমালোকে এতিয়া কি কৰিব লাগিব ৰাখিব সদায় উৎপাদকলৈ নিব লাগিব আৰু উৎপাদকলৈ নি পেলাইহে তোমালোকে প্ৰয়োজনীয় কামখিনি কৰিব লাগিব গতিকে
x minus 5 equal to 0 বুলি লিখিবা বা মানে or x plus 2 equal to 0 আৰু ইয়াৰ পৰা আমি এটো লিনিয়াৰ ইকুৱেশ্যনৰ ৰৈখিক সমীকৰণ গতিকে x equal to 5 ওলালে ইয়াতে x equal to -2 ওলালে এটোটো আমি কি হয় x is always positive বুলি কোৱা আছে since x সদায় x is always কি হ'ব ধনাত্মক x to যদি ধনাত্মক হয় গতিকে আমি ধনাত্মক মানেই লব লাগিব গতিকে এটো আমাৰ গ্ৰহণযোগ্য নহয় not acceptable so x equal to কিমান হ'ব তোমালোকৰ 5 গতিকে এটোই হ'ল তোমালোকৰ আনসাৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ 8 নম্বৰ পালো আৰু জাস্ট এটা অংক তোমালোকৰ সমাধান আছে মই এইটো পেজত কৰি আছো এতিয়া 12 নম্বৰ একেবাৰে অন্তিমটো কোৱেশ্চন একদম লাষ্ট কোৱেশ্চনটো তোমালোকৰ সমাধানৰ কাৰণে আমি লিখি লৈছো এতিয়া তোমালোকে চোৱা লগাৰিথমৰ মেইন কথা হল কি আমাৰ বেজ বিলাক নাই ন বেজ নাই গতিকে বেজ নথকা কাৰণে ভাল হৈছে আমি এটো বেজ 10 বুলি পাছত প্ৰয়োজন হলে ধৰি লম ইয়াতে এতিয়া আমি লিখিম লগাৰিথমৰ এটো কি হৈছে বাৰু লগাৰিথমৰ দেখা গৈছে এটো আৰু এটো মাজত প্লাস আছে গতিকে এইটো আৰু এটো কি কৰিব লাগিব ইনটু কৰিব লাগিব গতিকে ইনটু কৰিবলৈ হলে আমি কেনেকৈ লিখিম 3x + 2 into 3x - 2 bracket close আৰু এই 5 টো 2 ৰ পাৱাৰ হিচাপে গুছি যাব 2 to the power 5 ঠিক আছে গতিকে এইকনলৈকে তোমালোকে ধৰিব পাৰিছা তাৰ পিছত কি হ'ব উভয় ফালে লগাৰিথমটো কেনসেল যাব কাৰণে আমি দুই ফালে যেনেকৈ লগাৰিথম লিখিব পাৰিম তেনেকৈ দুই ফালৰ পৰা লগাৰিথমটো অতৰাই দিলেও অৰ্থ সলনি নহয় বা মিনিং চেঞ্জ নহয় ঠিক আছে আৰু এটো a + b a - b ফৰ্মুলা গতিকে এটো a² - b² ফৰ্মুলা হ'ব আৰু 2 to the power 5 তোমালোকে জানা 2 2 5 টা ইনটু কৰি চাবা তোমালোকে you will get 32 পাই যাবা এতিয়া তোমালোকে এটো ব্ৰেকেট ওপেন কৰিলে 9x² এটো হ'ব 4 = 32 9x² টো আমি লিখিলো আৰু -4 টো এইটো সাইডে গুছি গলে কিমান হ'ব 32 + 4 গতিকে আলটিমেটলি এটো হ'ব 36 হ'ব 9 এৰে যদি 36 ক কেনসেল আউট কৰা এটো 4 পাবা আৰু যেটো x² = আমি লিখিব পাৰো 2² গতিকে আমাৰ পাৱাৰ গিটাও কেনসেল গল গতিকে x = তোমালকৰ 2 বহুত ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ কৰা দেখা যায় যে x = 4 হলে x = ±√4 ± টো বহুত এনেকেও কৰে ইয়াতে কৰিলে তোমাৰ প্লাস ওলাব মাইনাস ওলাব কিন্তু মাইনাসটো আমি কি কৰো গ্ৰহণযোগ্য নহয় কাৰণ নেগেটিভ ভ্যালুটো আমি x ল'ব নোৱাৰিম লগাৰিথমত সেইকাৰণে আমি প্লাস মাইনাসৰ কথাটো ভবা নাই গতিকে ডাইৰেক্ট আমি পজিটিভ হতে লিখিছো সেইকাৰণে এই কথাটো ইয়াতে আমি উল্লেখ নকৰিলেও হ'ব এতিয়া তোমালোকৰ x = 2 হ'ব আনসাৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ 12টা প্ৰশ্ন ইতিমধ্যে সলিউশন সম্পূৰ্ণ হ'ল এটা তোমালোকৰ আহিলে 13 নম্বৰৰ আন এটা ইম্পৰ্টেন্ট প্ৰশ্ন বুলি মই তোমালোকক কৈছো সোৱা তিনিটা ইকুৱেল দিয়া আছে তে ইকুৱেল a to the power l মানে আমি নাজানো b to the power মানেও নাজানো গতিকে আমি ধৰি লওঁ let a to the power l b to the power m c to the power n d to the power p = বহুতে x ধৰে কোনোবাই m ধৰে কোনোবাই k ধৰে মই জেনেৰেলি অংকবিলাকত k ধৰো দেই এটা তোমালোকে চাবা a to the power l = কি হ'ব k a to the power l = k আকৌ তেনেকৈ b to the power m টো তোমালোকৰ কি হ'ব k হ'ব প্ৰতিটো ৰাশিয়ে তোমালোকৰ তেনেকুৱা হ'ব b to the power m মানেও k c to the power n মানেও k আৰু d to the power p = k ঠিক আছে ইয়াৰ পৰা যদি তুমি a এর ভ্যালু লিওৱা তেনে a এর উপৰ l টো নাইকিয়া হৈ যাব a এর উপৰ l টো নাইকিয়া হৈ যাব মানে কেনেকৈ লিখিবা সেই l টো 1/l হৈ পেলাই পাৱাৰ হিচাপে গুছি যাব this is 1/l আকৌ b = হ'ব k to the power 1/m c হ'ব k to the power 1/n আৰু d হ'ব k to the power 1/p এনেকৈ তোমালোকে এই কামখিনি কিন্তু প্ৰথমতে কৰি লবা এতিয়া আমাৰ লেফট হ্যান্ড সাইডটো ধুনিয়াকৈ লৈ লোৱা আমাৰ লেফট হ্যান্ড সাইডত বা কি আছে লেফট হ্যান্ড সাইডত আছে লগাৰিথম অফ বেজ 8 আছে b c d এইটা তোমালোকে লিখি লবা আৰু লগাৰিথমটো থাকিবই বেজ এ থাকিব আৰু b ভ্যালু এয়া তোমালোকৰ আছে b ভ্যালু আছে c ভ্যালু আছে d ভ্যালু আছে এটা তোমালোকে লিখা b ভ্যালু কিমান হ'ব k to the power 1/m c ভ্যালু হ'ব k to the power 1/n d ভ্যালু হ'ব k to the power 1/p
পি গম পাইছা আৰু যেহেতু এখিনি ইনটু হৈ আছে আৰু বেজটো k আছে গতিকে পাৱাৰ শুড বি এডেড পাৱাৰটো আমি কি কৰিম প্লাস কৰিম ন 1/m 1/n 1/p একেবাৰে ওপৰত থকা পাৱাৰটো সাধাৰণতে কি হয় জানানে লগাৰিথমৰ একেবাৰে আগলৈ গুচি যায় গতিকে এই তিনিটা ৰাখি আমি আগলৈ লিখি দিম 1/m 1/n 1/p গতিকে ব্ৰেকেট এটা ইউজ কৰো লগাৰিথম অফ a বেজত k এনেকলৈকে তোমালোকৰ নিশ্চয় ঠিকে আছে এতিয়া চোৱা আমি এটা আৰু অকমান কাম আছে যেহেতু আমাৰ আনসাৰটো এতিয়ালৈকে উলিওৱা নাই ইয়াৰ মুখৰ আগতে l এটা আছে বা l টো ইয়াতো থাকিব পাৰে কোনো কেছ নাই গতিকে আকৌ লিখি আছো 1/m 1/n 1/p এতিয়া লগাৰিথমটো লিখিলো এও লিখিলো এটা k মানে কি চোৱা k মানে a টু দি পাৱাৰ l হ'ব পাৰে k মানে b টু দি পাৱাৰ m হ'ব পাৰে k মানে c টু দি পাৱাৰ n হ'ব পাৰে k টু d টু দি পাৱাৰ আমি এতিয়া সবে হয় k মানে এতিয়া মই ইয়াতে কোনটো লিখিম হেতু লিখিম সদায় যেটো আমাৰ l আছে ন গতিকে k ভ্যালু লিখিম a টু দি পাৱাৰ l গতিকে ইয়াতে লিখিম a টু দি পাৱাৰ l এতিয়া তোমালোকে এটা কথা জানা লগাৰিথমত a হেতু 1 হয় এটো এটা ফৰ্মুলা হয় বেজৰ লগত যদি ইয়াৰ লগাৰিথম লব লগা নাম্বাৰটা সেম হৈ যায় 1 হ'ব গতিকে আমাৰ এটো কি হৈ গল 1 হৈ গল আৰু l টো আগলে গুছি আহিব l into 1/m plus 1/n plus 1/p equal to কিমান হ'বগে আৰু এটো লিখিব নালাগে log a মানে তোমালোকৰ 1 হৈ গল ছাত্ৰ-ছাত্ৰী সকল এইটোই হল তোমালোকৰ কি ৰাইট হ্যান্ড সাইড গতিকে আনসাৰ ধুনিয়াকে পাই গলা আৰু বহুত ইজিকে তোমালোকক কৰাই দিয়া হৈছে গতিকে অংকখিনি তোমালোকৰ এক কথা প্ৰেক্টিস হে কৰিব লাগে আৰু নহয়নে গতিকে প্ৰেক্টিস কৰি পেলাই তোমালোকৰ অংকখিনি মনত ৰাখিব লাগিব গতিকে মই এতিয়া 13 নম্বৰ পিছত অন্তিম কোৱেশ্চন 14 নম্বৰলৈ আহিছো গতিকে 14 নম্বৰ গিটা মই তোমালোকক কৰিলে অনুশীলনী সম্পূৰ্ণ হ'ব ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ আটাইতকৈ শেষত মানে 14 নম্বৰত তিনিটা প্ৰশ্ন আছে আৰু এই তিনিটা প্ৰশ্নৰ ভিতৰত যিকোনো এটা প্ৰশ্ন পৰীক্ষাত আমি অহা দেখা পাওঁ গতিকে এইগিটা তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্ন হিচাপে তোমালোকে ভাবিব পাৰা আৰু প্ৰেক্টিস কৰিবা ঠিক আছে আৰু এইবোৰ কৰা বিভিন্ন নিয়ম আছে মই বাৰু দুটা নিয়মত কৰি দিম সোৱা কেনেকৈ ধৰণে আমি কৰক এটো অকমান প্ৰেক্টিস কৰিব লাগিব দেই এটো কোনো ধৰণে তেনেকৈ ডাইৰেক্ট কৰিবলৈ অসুবিধা হ'ব অকমান প্ৰেক্টিস কৰি মনত ৰাখি ল'ব পাৰিলে এবাৰ তোমালোকে বাৰে বাৰে এইবোৰ কৈ থাকিব পাৰিবা আমি প্ৰথমতে কি কৰিম সোৱা লেট বা ধৰা হল বুলি লিখিম কি লিখিম এই মাজত যেটো ৰাখি আছে ন 10 বেজত 3 এটো তোমালোকে x বুলি ধৰি লবা তাৰ পিছত কি হ'ব আমি যদি লগাৰিথমটো উঠাই দিও তেতিয়া কিমান হ'ব 10 ৰ পাৱাৰ x হৈ আহিব আৰু 3 টো এফালে যাব যদি আমি 10 টো লিখো x টো নিলিখো তেতিয়া x টোৰ তলত 1 এটা থাকিব নহয় 1/x হৈ পেলাই পাৱাৰ হৈ পেলাই 3 ওপৰলৈ গুচি যাব এইটো কথা তোমালোকে মনত ৰাখিব লাগিব তাৰ পিছত এতিয়া চাবা এতিয়া আসল অংকটোলৈ আমি আহো we know that আমি জানো যে এটো আমি লিখি লম এটো সদায় মই হেকানে কৈছো যে প্ৰেক্টিস কৰিবা 3 স্কয়াৰ 10 less than এই সম্পৰ্কটো তোমালোকে মনত ৰাখিবা তাৰমানে 3 স্কয়াৰ মানে কিমান হ'ব 9 হ'ব 9 তকেটো 10 টো সদায় ডাঙৰে হয় ন আকৌ 10 টো ঠিক তেনেকৈ সৰু হ'ব 3 টু দি পাৱাৰ 5/2 এটো 2/5 আছে তো এটো তুমি 5/2 এই ধৰণে লিখি লবা দেই এতিয়া এটো 2/5 টো আমি 5/2 লিখিছো আৰু হাফ টো উল্টাই পেলাই 2 কৰি লিখি লৈছো গতিকে এইটো কথা গুৰুত্বপূৰ্ণ গতিকে এইটো যদি নাজানা মানে অংকটোই নাজানা এতিয়া আমি কি কৰিম আকৌ একাটাকে লিখি আছো 10 ৰ বদলি আমি লিখিম কিমান 3 টু দি পাৱাৰ 1/x আৰু 3 টু দি পাৱাৰ 5/2 ঠিক আছে এতিয়া আমি এটো ইউজ যে কৰিলো 10 ৰ ভ্যালু কোপা কৰিলো গতিকে বহুতে এটো ইকুৱেচন 1 দি থৈ পেলাই from 1 বুলিও লিখি থয় আমি 1 ৰ পৰা ভ্যালু বহাইছো কাৰ ভ্যালু বহাইছো 10 ৰ ভ্যালু কাৰণ 10 ৰ ভ্যালুটো কাৰ মাজত থাকে 3 স্কয়াৰ আৰু 3 টু দি পাৱাৰ 5/2 ঠিক আছে আমি অংকটো লৈ পেলাই চাই পেলাই কৰিব লাগিব তাৰ পিছত এটো হল এটা সবৰে বেজ বিলাক 3 ক্যান্সেল গল গতিকে এটো আমাৰ কি থাকি যাব 2 থাকি যাব এটো 1/x থাকি যাব এটো 5/2 থাকি যাব এতিয়া যদি তুমি এটো ৰেসিপ্ৰকেল কৰি দিয়া ইয়াৰ তলতো 1 এটা আছে এটো যদি ৰেসিপ্ৰকেল কৰি দিয়া এটো 1/2 হ'ব
আকৌ এইটো x হৈ যাব এইটো কি হৈ যাব 2/5 হৈ যাব কাৰণ উল্টাই দিছো ৰেচিপ্ৰকেল কৰিলে কি হয় এইটো 2 আছিল এইটো 1/2 হ'ব এইটো 1/x টো x হ'ব কিন্তু ৰেচিপ্ৰকেল কৰাৰ লগে এটা কথা মনত ৰাখিব লাগিব ইনইকুৱেলিটিৰ সাইনটো ডিৰেকচনটো সলনি হৈ যাব মনত ৰাখিবা গতিকে a গ্ৰেটাৰ দেন যদি b হয় 1/a 1/b যদি ৰেচিপ্ৰকেল কৰা তেতিয়া তোমালোকৰ ডাইৰেকচনটো সলনি হয় এইবোৰ অসমতাৰ পৰা এই নিয়মটো আহিছে এতিয়া আমাৰ চোৱা হাফ এয়া ওলাই গৈছে হাফটো ডাঙৰ বুলি কৈছে ডাঙৰ গৈছে আৰু এতিয়া x ৰ ভ্যালুটো বহাইলে তোমালোকৰ হৈ গ'ল তে হাফ গ্ৰেটাৰ দেন লগাৰিথম অফ 10 বেজত 3 গ্ৰেটাৰ দেন 2/5 ছাত্ৰ-ছাত্ৰীসকল এটুকে জাস্ট ওলটাই পেলাই লিখি দিয়া ওলটাই মানে উইদাউট চেঞ্জিং মিনিং হয় না 2/5 লিখিলা তাৰপিছত আকৌ লেস দেন দিব লাগিব লেস দেন এটো লেস হয় 2/5 টো লেস নহয় জানো হয় গটিকে চিনটো 10 বেজত 3 লেস দেন হেটা হাফ টো আটাইতকৈ ডাঙৰ গটিকে প্ৰুফ এনেকে ধৰণেও তোমালোকে কৰিব পাৰা আৰু এটা তোমালোকক এতিয়া মই বিকল্প নিয়ম দিম হয় না বিকল্প হয় না অল্টাৰনেটিভ হা বিকল্প নিয়ম হয় না বিকল্প নিয়ম অল্টাৰনেটিভ মেথড এটা তোমালোকক দি দিছো এটো অকমান চাই লবা কেনেকৈ কৰিছো দেই প্ৰথমতে তোমালোকে চোৱা এটো কি লিখিছো log 10 বেজত 3 টো কি হয় ডাঙৰ বুলি কৈছে কাটকে ডাঙৰ 2/5 তকে গতিকে মই লিখি লওঁ লগাৰিথম অফ 10 বেজত 3 গ্ৰেটাৰ দেন 2/5 এটো সঁচা কথাই লিখিছো হয় না নহয় log 10 বেজত 3 টো কি হ'ব ডাঙৰ কাটকে ডাঙৰ 2/5 তকে গতিকে মই 2/5 কে ডাঙৰ বুলি লিখিলো তাৰ পিছত তুমি কি কৰিবা চোৱা এটা কাম কৰা তোমালোকক এনেকুৱা ধৰণৰ এটা কথা অলৰেডি শিকাই দিয়া হৈছে লগাৰিথম অফ সাপোজ a বেজত n ইকুৱেল টু যদি x হয় তেতিয়া কি হয় a টু দি পাৱাৰ x ইকুৱেল টু n হয় আমি লগাৰিথমটো উঠালে এই কথাটো আমি সদায় মানি চলিবই লাগিব a ৰ পাৱাৰ x হৈ যাব n টো ইয়ালে যাব এতিয়া তোমালোকৰ কি হ'ব 10 ৰ পাৱাৰটো কি হৈ আহিব 10 ৰ পাৱাৰ হ'ব 2/5 আৰু 3 টো ইফালে গুচি যাব এতিয়া মই 3 টো এফালে লিখি থলো আৰু 10 ৰ পাৱাৰটো কিমান হ'ব 2/5 কি বুলি কলো 10 ৰ পাৱাৰ 3 টো এফালে ৰাখি দিলো আৰু 2/5 টো 10 ৰ পাৱাৰ হিচাপে গৈ যাব 10 টু দি পাৱাৰ 2/5 গতিকে এই ধৰণে লিখিলে একো ভুল নহয় এতিয়া কি কৰিম চাবা ইয়াত বেজত কি আছে বেজত 5 আছে ন মানে হৰত ডিনমিনেটৰত তোমাৰ 5 আছে গতিকে দুই ফালে 5 পাৱাৰ দি পেলাই লিখিবলৈ যত্ন কৰা তেতিয়া কি হ'ব চোৱা এই পিনো আমি 5 দিলো 5 কেনসেল কৰিলো মানে আলটিমেটলি 5 টো নাইকিয়া কৰিব কাৰণে আমি ট্ৰাই কৰিছো গটিকে এটো হ'ব 3 টু দি পাৱাৰ 5 মানে হ'ব 243 দেই গটিকে তুমি 3 5 টা ইনটু কৰিবা আৰু এটো হ'ব 10 স্কয়াৰ থাকিব 10 স্কয়াৰ মানে কি হ'ব 100 এটো তো এটা সঁচা কথা পালা এটোতে ট্ৰু স্টেটমেন্ট হয় না 100 তকে 243 টো এনেও ডাঙৰ গটিকে তুমি গম পাই গৈছা যে এই নাম্বাৰটোতকে এই নাম্বাৰটো ডাঙৰ গটিকে এই নাম্বাৰটোক আমি 243 বুলিয়ে পাইছো আৰু এই নাম্বাৰটোক আমি 100 বুলি পাইছো ঠিক আছে গটিকে তেনেকৈ ভাবিলে হৈ গল গটিকে প্ৰথমটো আমাৰ ট্ৰু স্টেটমেন্ট এটা সঁচা উক্তি আমি পাই গলো প্ৰথম দুটাৰ পৰা তাৰ পিছত আকৌ বুলি লিখা এগেইন এবাৰ লিখিবা log 10 বেজত 3 টো এবাৰ লেস দেন হাফ এবাৰ তোমাক কৈছে লগাৰিথম অফ 10 বেজত 3 টো লেস দেন হাফ গতিকে আমি হেতুকে লিখিছো নহনে বাৰু এতিয়া আমি কি কৰিম চাবা তোমালোকে এই কথাটো ভালকে মন কৰিবা এনে কথা একো নাই 3 টো থাকিব লেস দেন আৰু এই হাফ টো কাৰ পাৱাৰ হৈ যাব 10 ৰ পাৱাৰ হৈ যাব তেতিয়া লগাৰিথমটো উঠি যাব যেহেতু এই কথাটো তোমালোকক কৈ থোৱা হৈছে যে লগাৰিথমটো উঠাবলৈ হলে গটে কি কৰিব লাগিব লগাৰিথমৰ লগত থকা 10 ৰ পাৱাৰটো ইটো সাইডৰ নাম্বাৰটো হৈ যাব 10 ৰ পাৱাৰ হিচাপে হাফ আহিব আৰু 3 টো অকলখৰীয়া হৈ যাব গটিকে আমি এটো কেনেকুৱা কৰিলো নিশ্চয় গম পাইছা এতিয়া আমি ঠিক স্কয়াৰ কৰিম তেনেহলে স্কয়াৰটো এফালে নকৰে ন স্কয়াৰ তোমালোকে দুই ফালে কৰিবা কিয় স্কয়াৰ কৰিলো হেতু তোমালোকে নিজে বুজিবলৈ যত্ন কৰা এই 2 পাৱাৰ লগত এই 2 পাৱাৰটো আমি কেনসেল কৰিম এটো কি হ'ল 9 এতিয়া 9 লেস দেন কি হ'ল 10 এটো এটা সঁচা কথা পালো কাৰণ তোমালোকক কৈছে যে হাফতকে এই নাম্বাৰটো সৰু এটা এনেকে থাকিলে তো আমি একো বুজি নাপাম ন log
10 বেজত 3 গতিকে আমি গম পাইছোঁ যে এইটো আমি 9 বুলি পাই গৈছোঁ আৰু এইটো হাফটোক আমি 10 বুলি পাই গৈছোঁ গতিকে চোৱা 9 less than t আৰু দুইটা ক্ষেত্ৰতে আমি এটা দুটা ট্ৰু ষ্টেটমেণ্ট মানে সঁচা উক্তিয়ে পাইছোঁ যে এইটো সাধাৰণতে 10 হাফতকৈ সৰু কেনেকৈ এই ৰাশিটো গোটেই কেলকুলেশ্যন কৰি গম পাই গৈছোঁ যে 9 less than 10 এইটো সঁচা উক্তি আৰু এইটোও সঁচা গতিকে আল্টিমেটলি দুইটা আমি লগ লগাই পেলাই ক'ব পাৰোঁ therefore 2/5 less than logarithm of 10 বেজত 3 less than half ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই দুটা মেথড দিছোঁ তোমালোকে চাবা যেটোৱে সুইটেবল বুলি ভাবা উপযুক্ত বুলি ভাবা সেইটো মতে তোমালোকে অংকবোৰ কৰিবা গতিকে সকলো ধৰণৰ মেথড নকৰিবও পাৰে বা বিদ্যালয়ত নিশিকাব পাৰে গতিকে তোমালোকে নিজৰ সুবিধা মতে অংকবোৰ কৰি ল'বলৈ চেষ্টা কৰিবা এতিয়া আৰু আমাৰ দুটা অংক আছে সেই দুটা অংক কৰিবলৈ আমি আগবাঢ়িছোঁ এতিয়া আহিছোঁ তোমালোকৰ 2 নম্বৰ অংকটো আৰু এই মাজৰ যেটো ৰাশি আছে এটো আমি কি বুলি ধৰি ল'ব লাগিব x বুলি ধৰি ল'ব লাগিব ন আমি লিখিছোঁ let logarithm of 10 বেজত 2 equal to x বুলি লিখিলোঁ তাৰ পিছত লিখা লগে লগে লগাৰিথমৰ ভ্যালুটো আমি উঠাবলৈ যত্ন কৰিলোঁ আমি 10 ৰ পাৱাৰ x হ'ব আৰু 2 to x ৰ ঠাইত গুচি যাব ঠিক আছে এতিয়া যদি আমি 10 ৰ ওপৰত থকা x পাৱাৰটো যদি অতৰাই দিওঁ তেতিয়া এটো আমাৰ 10 হৈ যাব অতৰাই দিয়া লগে লগে ইটো ক'বাত যাব আৰু সেইটোত x ৰ 2 পাৱাৰ হিচাপে যাব আৰু ৰেচিপ্ৰকেল হিচাপে যাব এই কথাটো আমি প্ৰথম জানিব লাগিব গতিকে এই কথাটো আমি গম পাই গলো কাৰণ আগৰ 1 নম্বৰ অংকটো ইতিমধ্যে আমি কৰিছোঁ এতিয়া এইকণত আমি এটা ষ্টেটমেন্ট ধৰিম বা এটা উক্তি ধৰিম যেটো নেকি উক্তিটো সঁচা হ'ব লাগিব we know that আমি জানো যে কাৰণ সেই বস্তুটো ধৰি ললেহে তুমি এই আনসাৰটো একচুয়ালি পাবা হেতু আমি কেনেকৈ ধৰি লম 8 তকৈ 10 টো ডাঙৰ আৰু 10 টো কাটকে সৰু 16 তকৈ তাৰমানে এইটো প্ৰমাণ কৰিবৰ কাৰণে তুমি এই কথাটো ধৰিবা আৰু এটো অকমান গমে পাই যায় চোৱা এটা 3 পাৱাৰ আহিবল হলে এটো 2 কিউব হয়না 3 পাৱাৰটো আহিব 16 তকৈ আহিব 2 টু দি পাৱাৰ 4 আহিব গতিকে তুমি অকমান গমি পিটি চালে গম পাই যাবা এটো হ'ব 2 কিউব আৰু 10 ৰ বদলি কি লিখিবা 10 ৰ বদলি এইটো তোমালোকৰ লিখা আছে 2 টু দি পাৱাৰ 1/x আৰু এটো কিমান হ'ব 2 টু দি পাৱাৰ 4 ঠিক আছে from 1 বুলি একৰ পৰা লিখি থোৱা আমি একৰ পৰা মানটো বহাইছো মানে এটা সবৰে 2 2 2 টু কেনসেল হল বুলি ভাবিলে এটো তোমাৰ 3 হ'ব এটো হ'ব তোমাৰ 1/x এটো হ'ব জাস্ট 4 এইকনলৈকে তো তোমালোকক ক'বলগীয়া বিষয় একোই নাই গতিকে এই কথাখিনি তোমালোকে বুজি পাইছা এতিয়া তোমালোকে ৰেচিপ্ৰকেল কৰা ইয়াৰ তলত 1 টা আছে ইয়াৰ তলত 1 টা আছে এটো হ'ব 1/3 আৰু ৰেচিপ্ৰকেল কৰাৰ লগে লগে কিন্তু কি হৈ যাব 1/x to x হৈ যাব আৰু এটো 4/1 to 1/4 হৈ যাব ঠিক আছে গতিকে এটো যে লুটি খাই যায় বুলি তোমালোকক কৈছো যেতিয়া সংখ্যাবিলাক প্ৰতিক্ৰম কৰি দিবা তেতিয়া কি হৈ যাব ইনইকুৱেলিটি সাইনৰ ডাইৰেকশনটো ওলটা হৈ গুচি যাব এতিয়া তোমালোকৰ 1/3 হল x ৰ ভ্যালু কিমান হল এইটো x ৰ ভ্যালু এইটো একদম ওপৰত থকাটো লিখিবা log 10 বেজত 2 কাৰণ আনসাৰত হেতুহে আছে 1/4 এতিয়া এইটোকে জাস্ট ওলটাই লিখি দিয়া ওলটাই লিখিলে আমি কি পাম 1/4 less than logarithm of 10 বেজত 2 less than 1/3 ছাত্ৰ ছাত্ৰীসকল প্ৰেক্টিস কৰিবা নিশ্চয় পাৰি যাবা কৰি থাকিলে যিকোনো বস্তুৱে সহজ হৈ যায় গতিকে আমি তোমালোকক একেবাৰে অন্তিমটো অংক এতিয়া কৰিছো আৰু এটো কৰি পেলাই তোমালোকৰ লগাৰিথমৰ 3.1 ডাঙৰ অনুশীলনী আমি সমাপ্ত কৰিবলৈ আগবাঢ়িছো এটা আমি লিখিম এটো আমাৰ অংকটো দিয়া আছে 1/3 দিয়া আছে ন 1/3 দিয়া আছে এটো হেনু লেস দেন হ'ব কাটকে লেস দেন হ'ব 3 লগত বেস 20 থাকিব আৰু এটো 1/2 এটো ঠিক কৰা নিয়মটো একেটাই এটো নিয়মতে কৰিম আৰু ম্যাক্সিমাম ছাত্ৰ ছাত্ৰী সাধাৰণতে এটোৱে কৰে আৰু এই সেকেন্ড যেটো মই নিয়ম দিছে এটো খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কৰা দেখা যায় এতিয়া এটো মই তোমালোকক আকৌ কৰিছো যে let বুলি লিখিছো logarithm of 20 বেজত 3 equal to x বুলি লিখিম গতিকে 20 to the power x equal to 3 হ'ব আমি 20 টোৰ ঠাইত 20 লিখিলো আৰু x টো আমি 3 পাৱাৰ হিচাপে 1/3 লিখি পেলাই ইফালে শিফট কৰি দিলো ঠিক আছে এটা আমি মাৰ্কিং কৰি থৈছো যে 20 থাকিলে আমি 3 to the power 1/x লিখিব পাৰিম এতিয়া আমি ধৰি ল'ব লাগিব এটা ষ্টেটমেন্ট যেটো ষ্টেটমেন্টে নেকি এই প্ৰুফটো তোমাক দিব we know that হেকাৰণে আমাৰ প্ৰেক্টিছৰ প্ৰয়োজন হয় আমি
জানো যে কেনেকৈ ধৰিবা চাবা দেই খুব সাৱধান এইটো তোমাৰ যেহেতু বেজটো 10 আছে আমি নাম্বাৰবোৰ ধৰোঁতে 10ত ধৰিব লাগিব কিহত ধৰিব লাগিব 3 বেজত ধৰিব লাগিব সৰি 10ত নহয় 3 বেজত ধৰিব লাগিব এইটো বেজটো 3 আছে গতিকে প্ৰথম আমি কি লিখিম যে 3 স্কোয়াৰ হয়নে 3 স্কোয়াৰ greater than 20 less than 3 কিউব এইটো খুব সাৱধানে তোমালোকে ধৰি ল'ব লাগিব 3 টো লিখিবই লাগিব 3 লিখিবই লাগিব কাৰণ আমাৰ এইটো বেজটো 3 আছে গতিকে 3 স্কোয়াৰ মানে হ'ল 9 9তকৈ 20 টো ডাঙৰ 3 কিউব মানে হ'ল 27 27তকৈ 20 টো সৰু হ'ব এতিয়া তোমাৰ এই যেতিয়া এই বস্তুটো ধৰি ল'লা তোমাৰ এতিয়া আনসাৰ ওলাবই 3 স্কোয়াৰ টো লিখিলা আৰু 20 বদলি এটো 3 টু দি পাৱাৰ 1/x এটা 3 3 ধুনিয়াকে মিলি গৈছে সব 3 3 3 3 3 সেই কথাটো তোমালোকে মন কৰিব লাগিব যদি তুমি অংকটো উলিয়াবলে মন আছে না 3 3 সব ক্যান্সেল গল গতিকে এটো আমি 2 লিখিলো এটো 1/x লিখিলো এটো জাস্ট 3 লিখিলো আকৌ এটা তোমালোকৰ ৰেচিপ্ৰকেলৰ কথা আছে এই 2 টো যদি ওলটাই লিখো ইয়াত তলত 1 এটা আছে এটো 1/2 হ'ব আকৌ উল্টি যাব নহয় চিনটো আকৌ 1/x টো x/1 হ'ব জাস্ট কিন্তু x লিখিম আৰু এটো হ'ব ইয়াত তলত 1 আছে 1/3 গতিকে তোমালোকে গম পাইছা যে হাফ টো আটাইতকৈ ডাঙৰ ন হাফ টো আটাইতকৈ ডাঙৰ একদম ইয়াছ এতিয়াও ডাঙৰ চিনে আছে তোমালোকৰ ডাঙৰ চিনে আছে এতিয়া আমি ওলটাই লিখিম জাস্ট এতিয়া এবাৰলে লিখি লৈছো বাৰু x ৰ ভ্যালু কিমান x ৰ ভ্যালু এটো তোমাৰ লগাৰিথম অফ 20 বেজত 3 greater than 1/3 এটোকে আমি যদি চেঞ্জ কৰি দিও ডাইৰেকশনটো মানে 1/3 টো এফালে লিখো আৰু কি সদায় লেসে হৈ থাকিব লগাৰিথম অফ 3 বেজ 20 লেস দেন আকৌ হাফতকে সৰু হ'ব ছাত্ৰ-ছাত্ৰী সকল গতিকে তোমালোকৰ গোটেইকিটা প্ৰশ্নৰ সমাধান এই ভিডিঅ'টোত আমি সম্পূৰ্ণ কৰিলো আৰু গোটেই প্ৰশ্নখিনি তোমালোকে চাবা ঠায়ে ঠায়ে কিছু প্ৰেক্টিছৰ প্ৰয়োজন হ'ব অংকৰ আৰু বাকি যিখিনি তোমালোকে কৰিছা সেইখিনি সভাগে সহজে আছে একচুয়ালি দুই এটাহে মাজে মাজে প্ৰেক্টিছ কৰিব লাগিব গতিকে ভিডিঅ'ৰ কাম আজিলৈ ইমানতে সম্পূৰ্ণ কৰিলো তোমালোকে অংকবোৰ চাবা আৰু লগতে শ্বেয়াৰ কৰি দিবা